আজিৰ এই ভিডিঅ'টিত ডিএলএড এডিআৰই আদিৰ দৰে কম্পিটিটিভ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট আৰ্ট এণ্ড কালচাৰৰ ওপৰত কেইটামান কুৱেশ্যন তোমালোকৰ বাবে লৈ আহিছোঁ। এই কুৱেশ্যন কেইটা বহুত বেছি ইম্পৰ্টেণ্ট হয়, গতিকে ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাই থাকিবা। ফাৰ্ষ্ট কুৱেশ্যনটো চোৱাচোন। কুৱেশ্যনটো আছিল বৰপেটা সত্ৰ ৱাজ এষ্টাব্লিছড বাই হোম, অৰ্থাৎ বৰপেটা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল সুধিছে। অপশ্যন চোৱা, এত আছিলে মাধৱদেৱ, বি দামোদৰদেৱ, চি মথুৰা দাস বুঢ়াআটা, আৰু অপশ্যন নম্বৰ ডি আছিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। এই চাৰিটা অপশ্যনৰ ভিতৰত কোনজনাই বৰপেটা সত্ৰ প্ৰতিষ্ঠা কৰিছিল আমাক সুধিছে। এই কুৱেশ্যনটিৰ কাৰেক্ট যিটো আনসাৰ সেয়া হ'ব অপশ্যন নম্বৰ এত থকাটো মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে বৰপেটা সত্ৰ প্ৰতিষ্ঠা কৰিছিল। ঠিক আছে, কেতিয়া প্ৰতিষ্ঠা কৰিছিল এইটো তোমালোকে মনত ৰাখি থবা। খ্ৰীষ্টাব্দ হিচাপত হৈছে 1583 খ্ৰীষ্টাব্দত। ঠিক আছে, 1583 খ্ৰীষ্টাব্দত, আৰু যদি শক হিচাপত থাকে 1505 শকত। ঠিক আছে, এইটোৱে হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ। এতিয়া চোৱা নেক্সট কুৱেশ্যনটো। কুৱেশ্যনটো আছিল ইন হুইচ এৰিয়া কুখান গান ইজ পপুলাৰ, অৰ্থাৎ কুখান গানসমূহ কোন ঠাইত জনপ্ৰিয় সুধিছে। ঠিক আছে, অপশ্যনবোৰ তোমালোকে চোৱাচোন। অপশ্যন নম্বৰ এত দিয়া আছিলে গোৱালপাৰা, অপশ্যন নম্বৰ বি চোৱা, অপশ্যন নম্বৰ বিত দিছিলে বৰপেটা, অপশ্যন নম্বৰ চিত দিছিলে দৰং, আৰু অপশ্যন নম্বৰ ডিত দিয়া আছিলে ধুবুৰী। কুৱেশ্যনত আমাক কি সুধিছে চোৱা, আমাক সুধিছিল যে কুখান গানসমূহ কোন ঠাইত জনপ্ৰিয় সেয়া আমাক সুধিছে। গতিকে এই কুৱেশ্যনটিৰ কাৰেক্ট যিটো আনসাৰ সেয়া হ'ব অপশ্যন নম্বৰ এত থকাটো গোৱালপাৰা। কুখান গান নামনি অসমৰ বিশেষকৈ গোৱালপাৰা আৰু ধুবুৰী জিলাৰ এক অতি জনপ্ৰিয় লোক সংস্কৃতি। ঠিক আছে, আৰু এই যিবিধ কুখান গান আছে, ঠিক আছে, এই কুখান গান গীত নৃত্যৰ অনুষ্ঠানত বিশেষকৈ ৰামায়ণৰ যিসমূহ কাহিনী আছে সেই কাহিনীসমূহ পৰিবেশন কৰা হয়। এতিয়া নেক্সট কুৱেশ্যনটো চোৱা। কুৱেশ্যনটো আছিল হুইচ সত্ৰ ৱাজ এষ্টাব্লিছড বাই আহোম কিং জয়ধ্বজ সিংহ, অৰ্থাৎ আহোম ৰজা জয়ধ্বজ সিংহই কোনখন সত্ৰ স্থাপন কৰিছিল সুধিছে। অপশ্যন এত আছিলে কুৰাবাহী সত্ৰ, অপশ্যন নম্বৰ বি আউনীআটী সত্ৰ, অপশ্যন চি বৰপেটা সত্ৰ, আৰু অপশ্যন নম্বৰ ডিত দিয়া আছিলে দক্ষিণপাট সত্ৰ। আমাক কি সুধিছে চোৱা, আমাক সুধিছিল কুৱেশ্যনটো যে আহোম ৰজা জয়ধ্বজ সিংহই কোনখন সত্ৰ স্থাপন কৰিছিল। ঠিক আছে, যদি ইয়াৰ আনসাৰটো জানা কমেন্ট সেকশনত জনোৱাচোন কি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ। কুৱেশ্যনটিৰ কাৰেক্ট যিটো আনসাৰ সেয়া হ'ব অপশ্যন নম্বৰ বিত থকাটো। ঠিক আছে, ইয়াত আউনীআটী সত্ৰ বুলি আছে, এইটো হ'ব লাগিছিলে আউনীআটী সত্ৰ। ঠিক আছে, গতিকে আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহই আউনীআটী সত্ৰ স্থাপন কৰিছিল। ঠিক আছে, আৰু কেতিয়া স্থাপন কৰিছিল এইটো মনত ৰাখিবা, 1653 চনত স্থাপন কৰিছিলে। ঠিক আছে, আৰু ইয়াৰ সত্ৰাধিকাৰ কোন আছিলে? ইয়াৰ প্ৰথমজন সত্ৰাধিকাৰ আছিলে শ্ৰী শ্ৰী নিৰঞ্জন দেৱ গোস্বামী। ঠিক আছে, এতিয়া নেক্সট কুৱেশ্যনটো চোৱা। কুৱেশ্যনটো আছিল হাদছা উৎসৱ কোন সম্প্ৰদায়ৰ লোকে উদযাপন কৰে? হাদছা ফেষ্টিভেল ইজ সেলিব্ৰেটেড বাই হুইচ কমিউনিটি? অপশ্যন এ বড়ো, বি মিচিং, চি কাৰ্বি, অপশ্যন নম্বৰ ডি টি ট্ৰাইবছ অৰ্থাৎ চাহ জনজাতি। আমাক কুৱেশ্যন কি সুধিছে চোৱা, হাদছা ফেষ্টিভেল ইজ সেলিব্ৰেটেড বাই হুইচ কমিউনিটি, অৰ্থাৎ কোনটো সম্প্ৰদায়ৰ লোকসকলে হাদছা উৎসৱটো পালন কৰে আমাক সুধিছে। গতিকে এই যিটো কুৱেশ্যন, এই কুৱেশ্যনটিৰ কাৰেক্ট যিটো আনসাৰ সেয়া হ'ব অপশ্যন নম্বৰ চিত থকাটো কাৰ্বি যিসকল সম্প্ৰদায়ৰ লোক আছে তেওঁলোকে এই উৎসৱটো পালন কৰে। ঠিক আছে, আৰু মনত ৰাখিবা যে এই উৎসৱটি শস্য চপোৱাৰ লগত জড়িত হয়। ঠিক আছে, পাহাৰৰ যেতিয়া ঝুম খেতিৰ পৰা নতুন ধান ঘৰলৈ আনে তেতিয়া তেওঁলোকে আনন্দ উল্লাস কৰিবলৈ এই হাদছা উৎসৱ পালন কৰে। এতিয়া নেক্সট কুৱেশ্যনটো চোৱা। কুৱেশ্যনটো আছিল পৰাগ ফেষ্টিভেল ইজ সেলিব্ৰেটেড বাই হুইচ কমিউনিটি? পৰাগ উৎসৱ কোনটো সম্প্ৰদায়ৰ লোকে উদযাপন কৰে সুধিছে। অপশ্যন আছিলে টি ট্ৰাইবছ চাহ জনজাতি, মিচিং, কাৰ্বি আৰু বড়ো। আমাক কি সুধিছে? আমাক সুধিছে পৰাগ উৎসৱ কোনটো সম্প্ৰদায়ৰ লোকে উদযাপন কৰে। গতিকে এই কুৱেশ্যনটিৰ কাৰেক্ট যিটো আনসাৰ সেয়া হ'ব অপশ্যন নম্বৰ বিত থকাটো মিচিং। ঠিক আছে, পৰাগ উৎসৱ মিচিং সম্প্ৰদায়ৰ লোকসকলে উদযাপন কৰে। আৰু মনত ৰাখিবা যে এই পৰাগ উৎসৱ বিধু ধান চপোৱাৰ পিছত পালন কৰা হয়, সেইকাৰণে পৰাগ উৎসৱক নৰাচিগা বিহু বুলিও জনা যায়। ঠিক আছে, কেতিয়াবা পৰীক্ষাত নৰাচিগা বিহু বুলিও দিব পাৰে, নৰাচিগা বিহু।
ইম্পৰ্টেণ্ট হয় ঠিক আছে তোমালোকে মনত ৰাখিবা পৰাগ উৎসৱক নৰচকীয়া বিহু বুলি কোৱা হয় কোন সম্প্ৰদায়ৰ লোকসকলে উদযাপন কৰে মিচিং সম্প্ৰদায়ৰ লোকসকলে উদযাপন কৰে কিয় উদযাপন কৰে বা কিহৰ লগত জড়িত ধান চপোৱাৰ পিছত তেওঁলোকে এই উৎসৱবিধ পালন কৰে আৰু এই যিটো উৎসৱ এই উৎসৱবিধত গাঁৱৰ যিবিলাক ডেকা গাভৰু আছিল সেই ডেকা গাভৰু সকলে উদযাপন কৰে আৰু পৰম্পৰাগত তেওঁলোকৰ যি গুমৰাগ নৃত্য আছে আৰু ঔনিতম আছে এয়া তেওঁলোকে পৰিবেশন কৰে এতিয়া নেক্সট কুৱেশ্যনটো চাবা কুৱেশ্যনটো আছিল where মধুপুৰ সত্ৰ is situated অৰ্থাৎ মধুপুৰ সত্ৰ ক'ত অৱস্থিত সুধিছে অপচন বিলাকলৈ মন কৰা অপচন এত আছিল ধুবুৰীত বি নিউ জলপাইগুৰি সি বঙাইগাঁও ডি কোচবিহাৰ বহুত বেছি ইম্পৰ্টেন্ট কুৱেশ্যন হয় এই কুৱেশ্যনটো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰটো অহা দেখিবলৈ পোৱা গৈছিল আমাক কি সুধিছে আমাক সুধিছিল মধুপুৰ সত্ৰ ক'ত অৱস্থিত গতিকে মধুপুৰ যি সত্ৰ আছে এয়া কোচবিহাৰ জিলাত অৱস্থিত ঠিক আছে ক'ত অৱস্থিত কোচবিহাৰ জিলাত অৱস্থিত এই সত্ৰখন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে স্থাপন কৰিছিল ঠিক আছে শ্ৰীমন্ত শংকৰদেৱে এই সত্ৰখন স্থাপন কৰিছিল পৰীক্ষাত কেতিয়াবা কুৱেশ্যনটো উলুটাও দিব পাৰে যেনে মধুপুৰ সত্ৰ কোনে স্থাপন কৰিছিল মনত ৰাখিবা মধুপুৰ সত্ৰ স্থাপন কৰিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ঠিক আছে ক'ত আছে কোচবিহাৰত আছে কোচবিহাৰ ক'ত আছে পশ্চিম বংগত ঠিক আছে পশ্চিম বংগৰ কোচবিহাৰত গতিকে মনত ৰাখি থবা পশ্চিম বংগৰ কোচবিহাৰত তেওঁ এই সত্ৰখন স্থাপন কৰিছিলে ঠিক আছে এতিয়া চোৱা নেক্সট কুৱেশ্যনটো আছিল যে হাউ মেনি বৰগীতছ were composed by মাধৱদেৱৰ ৰচিত বৰগীতৰ সংখ্যা কিমান অপচন এ 191 অপচন বি 198 অপচন সি 188 অপচন নম্বৰ ডি 180 কাৰেক্ট আনসাৰ কোনটো হ'ব সুধিছে যদি জানা কমেন্ট সেকশনত জনোৱাচোন ইয়াৰে কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপচন নম্বৰ 8 থকাটো মাধৱদেৱৰ ৰচিত বৰগীতৰ সংখ্যা হৈছে 191 অৰ্থাৎ 191টা তেওঁ বৰগীত ৰচনা কৰিছিল বুলি জনা যায় ঠিক আছে কিন্তু মনত ৰাখিবা যে সময়ৰ খুঁতত ইয়াৰে বহুতো কি হৈছে হেৰাই গৈছে আৰু বৰ্তমান বিভিন্ন যদি কিতাপ চোৱা যায় তাত কেতিয়াবা 157ৰ পৰা 182টা মানহে ইয়াৰ উপলব্ধ আছে ঠিক আছে গতিকে কাৰেক্ট যেটো আনসাৰ হেয়া 191 হ'ব মাধৱদেৱৰ ৰচিত বৰগীতৰ সংখ্যা হৈছে 191 এতিয়া তোমালোকে নেক্সট কুৱেশ্যনটো চোৱা কুৱেশ্যনটো আছিল where was the first সত্ৰ established by শংকৰদেৱে ক'ত প্ৰথম সত্ৰ স্থাপন কৰিছিল ইম্পৰ্টেন্ট কুৱেশ্যন এইটো ঠিক আছে অপচন চোৱা এত আছিল বৰদোৱা বি বৰপেটা সি সুন্দৰীদিয়া ডি মাজুলী কোনটো অপচন কাৰেক্ট হ'ব সুধিছে শংকৰদেৱে ক'ত প্ৰথম সত্ৰ স্থাপন কৰিছিল শংকৰদেৱে প্ৰথম সত্ৰ স্থাপন কৰিছিলে বৰদোৱাত অপচন নম্বৰ এইটো হ'ব কাৰেক্ট আনসাৰ ঠিক আছে বৰদোৱা ক'ত আছে বৰদোৱা আছে নগাঁও জিলাৰ ঠিক আছে নগাঁও জিলাত বৰদোৱা আছে আৰু যাক আমি বৰদোৱাক আমি কি বুলি জানো বটদ্ৰৱা বুলিও জানো ঠিক আছে এটো মনত ৰাখিবা বৰদোৱাক আমি বটদ্ৰৱা বুলিও জানা যায় বটদ্ৰৱা এতিয়া বৰদোৱা নিদি বটদ্ৰৱা তোমালোকক দিব পাৰে পৰীক্ষাত ঠিক আছে আৰু ইয়াতে কি কৰিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰথমখন সত্ৰ তেওঁ স্থাপন কৰিছিলে নেক্সট কুৱেশ্যন চোৱা ফেমাছ ৰিফৰ্মাৰ পীতাম্বৰ দেৱগোস্বামী was an অধিকাৰী at which সত্ৰ বিখ্যাত সংস্কাৰক পীতাম্বৰ দেৱগোস্বামী কোনখন সত্ৰৰ অধিকাৰী আছিল সুধিছে অপচন বিলাক মন কৰা অপচন এত আছিল বৰপেটা সত্ৰ অপচন বি গড়মূৰ সত্ৰ অপচন সি কুৰুৱাবাহী সত্ৰ অপচন নম্বৰ ডি দক্ষিণপাট সত্ৰ এই কুৱেশ্যনটিৰ কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপচন নম্বৰ বি থকাটো গড়মূৰ সত্ৰ বিখ্যাত সংস্কাৰক পীতাম্বৰ দেৱগোস্বামী গড়মূৰ সত্ৰৰ অধিকাৰী আছিলে ঠিক আছে আৰু তেওঁ কোন আছিল পীতাম্বৰ দেৱগোস্বামী কোন আছিলে তেওঁ এজন সমাজ সংস্কাৰক আৰু স্বাধীনতা সংগ্ৰামী আছিল গতিকে অপচন নম্বৰ বি টো হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ এতিয়া চাবা নেক্সট কুৱেশ্যনটো আছিল where did শংকৰদেৱ die শংকৰদেৱৰ মৃত্যু ক'ত হৈছিল সুধিছে অপচন চোৱা এত আছিল সুন্দৰীদিয়া সত্ৰ বি দক্ষিণপাট সত্ৰ সি আউনিআটি সত্ৰ আৰু অপচন নম্বৰ ডি দিছিলে মধুপুৰ সত্ৰ আমাক কি সুধিছে আমাক সুধিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু ক'ত হৈছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু হৈছিলে মধুপুৰ সত্ৰত ঠিক আছে তো মনত ৰাখিবা কেতিয়া 1568 খ্ৰীষ্টাব্দত 1568 খ্ৰীষ্টাব্দত
এইটো তোমালোকৰ বাবে ইম্পৰ্টেন্ট হয় ঠিক আছে আৰু এই মধুপুৰ সত্ৰখন বৰ্তমান ক'ত অৱস্থিত এইটো মনত ৰাখি থোৱাটো ভাল পশ্চিম বংগত অৱস্থিত এই যিখন মধুপুৰ সত্ৰ আছে এইখন বৰ্তমান পশ্চিম বংগত অৱস্থিত ঠিক আছে আৰু এই স্থানখিনিক মধুপুৰ সত্ৰ য'ত আছিল সেই স্থানখিনিক ডেকাগিৰিৰ থান বুলিও জনা যায় এতিয়া চাবা নেক্সট কুৱেশ্যনটো আছিল অন হুইচ ডে মেডাম মেফি ইজ পাৰফৰ্মড এনুৱেলি প্ৰতি বছৰে কোন তাৰিখে মেডাম মেফি পালন কৰা হয় সুধিছে অপচন এ 31 জানুৱাৰী অপচন বি 31 মাৰ্চ অপচন চি 28 ফেব্ৰুৱাৰী অপচন নম্বৰ ডি আছিলে 31 মে আমাক সুধিছে প্ৰতি বছৰে মেডাম মেফি কিমান তাৰিখে বা কোন তাৰিখে পালন কৰা হয় কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপচন নম্বৰ 8 থকাটো প্ৰতি বছৰে জানুৱাৰী মাহৰ 31 তাৰিখে মেডাম মেফি পালন কৰা হয় ঠিক আছে আৰু মনত ৰাখিবা এই মেডাম মেফি হৈছে টাই আহোম মনত ৰাখিবা এইটো ইম্পৰ্টেন্ট হয় টাই আহোমসকলৰ ৰিলেটেড কুৱেশ্যন প্ৰায় পৰীক্ষাত আহি থাকে বহুত বেছি ইম্পৰ্টেন্ট এই মেডাম মেফি টাই আহোম সকলৰ এটি গুৰুত্বপূৰ্ণ ধৰ্মীয় উৎসৱ ঠিক আছে মনত ৰাখিবা মেডাম মেফিত থকা মে মানে হৈছে প্ৰাৰ্থনা বা অৰ্পণ কৰা আৰু দাম মানে হৈছে মৃতকৰ আত্মা আৰু ফি মানে হৈছে উপাস্য দেৱতা ঠিক আছে মনত ৰাখিবা আৰু এই যেটো উৎসৱ আছে এই যেটো মেডাম মেফি উৎসৱ আছে এই মেডাম মেফি উৎসৱৰ জৰিয়তে যিবিলাক উপৰি পুৰুষ আছিল সেই উপৰি পুৰুষসকলক শ্ৰদ্ধা জনোৱা হয় আৰু সমাজৰ মংগলৰ কাৰণে আশীৰ্বাদ বিচৰা হয় এতিয়া চাবা নেক্সট কুৱেশ্যনটো আছিল বৈশাগু ফেষ্টিভেল ইজ সেলিব্ৰেটেড বাই হুইচ কমিউনিটি অৰ্থাৎ বৈশাগী উৎসৱ কোনটো সম্প্ৰদায়ৰ লোকসকলে উদযাপন কৰে আমাক সুধিছে অপচন এ আছিলে কাৰ্বি সকলে অপচন বি মিচিং সকলে অপচন সি চাহ জনজাতিৰ লোকসকলে আৰু অপচন নম্বৰ ডি দিয়া আছিলে বড়ো কছাৰী সকলে আমাক সুধিছে বৈশাগু উৎসৱ কোনটো সম্প্ৰদায়ৰ লোকে উদযাপন কৰে গতিকে এই যেটো কুৱেশ্যন এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰটো নিশ্চয় জানাই তোমালোকে হয়নে প্ৰায় 90% জানা 95% আনসাৰটো জানা কি হ'ব আনসাৰ বড়ো কছাৰী সকলে এই উৎসৱটি পালন কৰে ঠিক আছে আৰু এই যেটো বৈশাগী উৎসৱ আছে এইটো কি এনেকুৱা ধৰণৰ উৎসৱ এইটো হৈছে কৃষি ভিত্তিক উৎসৱ কৃষি ভিত্তিক মানে উৎসৱ মানে হৈছে খেতি বাতিৰ লগত জড়িত উৎসৱ ঠিক আছে আৰু এই উৎসৱে বড়ো সমাজত নৱবৰ্ষৰ আগমনক সূচায় ঠিক আছে আৰু এই যেটো উৎসৱ আছে বৈশাগী উৎসৱ এই উৎসৱতে তেওঁলোকৰ পৰম্পৰাগত নৃত্য আছে বড়ো কছাৰী সকলৰ হেয়া হৈছে বাগুৰুম্বা নৃত্য সেই নৃত্য প্ৰদৰ্শন কৰা হয় এতিয়া চোৱা নেক্সট কুৱেশ্যনটো আছিল ডিউৰিং হুইচ পিৰিয়ড চৰিয়াপদছ ৱেৰ কম্প'জড অৰ্থাৎ চৰিয়াপদসমূহ কেতিয়া ৰচনা কৰা হৈছিল সুধিছে অপচন এ আছিলে বিটুইন 8 and 13 চেঞ্চুৰী অৰ্থাৎ 8 আৰু 13 চেঞ্চুৰীৰ মাজত অপচন বি বিটুইন 9th and 10th চেঞ্চুৰী অপচন নম্বৰ সি বিটুইন 12th and 13th চেঞ্চুৰী অপচন নম্বৰ ডি দিছিলে বিটুইন 13th and 14th চেঞ্চুৰী এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ কোনটো হ'ব যদি জানা কমেন্ট সেকশনত জনোৱাচোন ইম্পৰ্টেন্ট কুৱেশ্যন হয় এই কুৱেশ্যনটো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰত আহিছিলে ঠিক আছে ডিএলএড ৰ পেপাৰতো আহিছিল তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰসমূহ চাব পাৰা গতিকে চৰিয়াপদসমূহ কেতিয়া ৰচনা কৰা হৈছিল চৰিয়াপদসমূহ ৰচনা কৰা হৈছিল বিটুইন 8 and 13 চেঞ্চুৰী ঠিক আছে 8ম শতিকাৰ পৰা 13 শতিকাৰ ভিতৰত এই চৰিয়াপদসমূহ ৰচনা কৰা হৈছিল So next questionটো আছিল by whom the পুৰুষ সংহতি সত্ৰস were established পুৰুষ সংহতি সত্ৰসমূহ কোনে স্থাপন কৰিছিল সুধিছে অপচন এ আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অপচন নম্বৰ বি পুৰদেৱ অপচন নম্বৰ সি মাধৱদেৱ অপচন নম্বৰ ডি আছিল পুৰুষোত্তম দেৱ আমাক কি সুধিছে আমাক সুধিছিল পুৰুষ সংহতি সত্ৰসমূহ কোনে স্থাপন কৰিছিল হয়নে ইম্পৰ্টেন্ট কুৱেশ্যন পুৰুষ সংহতি সত্ৰসমূহ স্থাপন কৰিছিলে পুৰুষোত্তম দেৱে অপচন নম্বৰ ডি টো হ'ব কাৰেক্ট আনসাৰ ঠিক আছে আৰু এই পুৰুষোত্তম দেৱ কোন আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নাতি আছিলে নাতিয়েক আছিলে পুৰুষোত্তম দেৱ ঠিক আছে এটো ইম্পৰ্টেন্ট হয় এতিয়া নেক্সট কুৱেশ্যনটো চোৱা তোমালোকে কুৱেশ্যনটো আছিল যে কোনটো টুসু পূজা ইজ সেলিব্ৰেটেড বাই হুইচ অফ দা ফলোইং কমিউনিটিজ কোন সম্প্ৰদায়ৰ লোকসকলে টুসু পূজা উদযাপন কৰে সুধিছে অপচন আছিল মিচিং সকলে চাহ জনজাতিৰ লোকসকলে বড়ো সকলে আৰু কাৰ্বি সকলে কমেন্ট কৰাচোন কোনটো হ'ব কাৰেক্ট আনসাৰ কোনটো সম্প্ৰদায়ৰ লোকসকলে টুসু পূজা উদযাপন কৰে
কুৱেশ্যনটিৰ কাৰেক্ট যিটো আনসাৰ সেয়া হ'ব অপশ্যন নম্বৰ ডি থকাটো। চাহ জনজাতিৰ লোকসকলে টুচু পূজা উদযাপন কৰে। ঠিক আছে, আৰু এই পূজা বিশেষকৈ পুহ মাহৰ সংক্ৰান্তিত পালন কৰা হয়। আৰু ইয়াত কি কৰা হয়, এগৰাকী কাল্পনিক কুমাৰী কন্যাক কেন্দ্ৰ কৰি এই উৎসৱবিধ পালন কৰা হয়, আৰু এই উৎসৱবিধ শস্য চপোৱাৰ লগত জড়িত। ঠিক আছে, আৰু চাহ বাগিচাৰ যিসকল লোক আছিল সেই লোকসকলে এই দিনটোতে টুচু দেৱীৰ তেওঁলোকে পূজা কৰে আৰু সকলোৱে মিলি আনন্দ উল্লাস কৰে। কুৱেশ্যনটো চোৱা, কুৱেশ্যনটো আছিল দক্ষিণপাট সত্ৰ was established by whom? দক্ষিণপাট সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল সুধিছে। অপশ্যন আছিলে বনমালী দেৱ, জয়ধ্বজ সিংহ, বংশীগোপাল দেৱ আৰু মাধৱদেৱ। ইয়াৰ উত্তৰটো মই তোমালোকক কৈ নিদিও, তোমালোকে আমাক কমেন্ট সেকশ্যনত জনাবা। ঠিক আছে, লগতে ইয়াৰে PDF সমূহ যদি তোমালোকক লাগে, লগতে সম্পূৰ্ণ ভিডিঅটো পাবলৈ তোমালোকে আমাৰ এপটো ডাউনলোড কৰি ল'ব লাগিব। এপটোৰ লিংক ক'ত পাবা? ডেছক্ৰিপশ্যন আৰু কমেন্ট সেকশ্যনত পাই যাবা। তাৰ পৰা তোমালোকে এপটো ডাউনলোড কৰি ল'ব পাৰিবা। তাত ইয়াৰে সম্পূৰ্ণ ভিডিঅটো আপলোড কৰি দিয়া হ'ব PDF সমূহৰ সৈতে। অধিক জানিবৰ বাবে আমাৰ হোৱাটছআপ নম্বৰটোত কণ্টেক্ট কৰিব পাৰিবা। হোৱাটছআপ নম্বৰটো তোমালোকে ডেছক্ৰিপশ্যন আৰু কমেন্ট সেকশ্যনত পাই যাবা।